আজি আমাৰ ভাগ লৈ ফালে ভাল পালোঁ। সকলোৰে শ্ৰদ্ধা ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দশম মৃত্যুবাৰ্ষিকী আজিৰ পৰা এটা দশকৰ পূৰ্বে ভূপেন দাই তেখেতৰ জীৱনৰ নাট সামৰি অনন্ত ধামলৈ গতি কৰিছিলে আৰু তেখেতৰ অমৃত সোঁৱৰণতেই প্ৰত্যেক বছৰেই চৰকাৰৰ উদ্যোগত এই স্থানত তেখেতৰ সমাধি ক্ষেত্ৰত তেখেতক স্মৰণ কৰিবৰ কাৰণে সকলো আমি সমবেত হওঁ। আজিও তেখেতৰ পুণ্য তিথিৰ দিনা আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু বিভিন্ন তেখেতৰ সৃষ্টিসমূহ প্ৰদৰ্শনৰ জৰিয়তে তেখেতক আমি স্মৰণ কৰিছোঁ। মই ভাবোঁ ভূপেন দাই যি অৱদান সমগ্ৰ মানৱ জাতিটোলৈকে আগুৱাই থৈ গ'ল, ভৱিষ্যত প্ৰজন্মই ভূপেন দাৰ সেই অনুপ্ৰেৰণাৰে সেই সৃষ্টিৰাজিসমূহক চৰ্চা অনুশীলনৰ জৰিয়তে যাতে আমি আৰু অধিক সমৃদ্ধ কৰি আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পাৰোঁ, এই মুহূৰ্তত মই তাকে আহ্বান জনাইছোঁ।